নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি মই আপোনালোকক দেখাম যিখিনি মোৰ ছুপাৰ নেপিয়াৰ কাটিঙৰ কাৰণে উপযুক্ত হৈ গৈছে ঘাঁহখিনি, সেইখিনি মই আজি আপোনালোকক দেখাম ধুনীয়াকৈ। আৰু আপোনালোকে এতিয়াৰ পৰাই নেপিয়াৰ ঘাঁহৰ কাটিংখিনি ল'ব পাৰিব, যিসকলে আগৰ পৰাই কল কৰি আছিলে, তো সেইসকলে এতিয়াৰ পৰা ল'ব পাৰিব, ঠিক আছে। আৰু যিখিনি মই লগাইছিলোঁ নেপিয়াৰ ঘাঁহৰ কাটিং, সেইখিনিও আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাই দিম। তো আৰু মোৰ যি ফাৰ্মখন অলপ কাম বাকী আছিল, সেইখিনিও কমপ্লিট হৈ গ'ল, সেইটো মই আপোনালোকক দেখাই আছোঁ। আৰু লোকেল মুৰ্গীৰ পোৱালি মানে 200 পিছৰ নিচিনা আছিলে, দুগৰাকী বাইদেৱে বুকিং কৰিছিলে, এডভান্স দি ৰাখিছিলে। তো আজি ছেকেণ্ড ভেকচিনটো দিব লাগিব, ফাৰ্ষ্ট ভেকচিনটো দিয়া হৈছে। তো কেনেকুৱাকৈ দিব লাগে মই আগৰ এটা ভিডিঅ'ত মই দেখাইছোঁ, তো আজিও বাৰু অলপ দেখাই দিম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ এই চেনেলত নতুন আহিছে, ভিডিঅ'বিলাক নতুনকৈ চাই আছে, তো আপোনালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, আপোনালোকে কি কৰিব, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অল কৰি দিব, যাতে মই ভিডিঅ' এৰাৰ লগে লগে যাতে আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'ত এটা লাইক কৰি দিব, আৰু যদি পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবচোন আপোনালোকে, ঠিক আছে। তো এইফালে দেখাই দিয়া কাটিঙৰ কাৰণে কিন্তু এইবিলাক চব উপযুক্ত হৈ গৈছে। আৰু মোৰ তাত অকল ছুপাৰ নেপিয়াৰটোৱে আছে, বাকী ঘাঁহ নাই, ছুপাৰ নেপিয়াৰটোৱে আছে। এইফালে দেখাই দিয়া কাটিঙৰ কাৰণে চব এইবিলাক উপযুক্ত হৈ গৈছে। আৰু যিখিনি মই কাটিং দিওঁ, আগে পিছে যিসকলে লৈছে সেইসকলে গমেই পায়, একদম পূৰা মস্ত মস্ত কাটিং দি দিওঁ মই। ইফালে মই আপোনালোকক ভালকৈ দেখাই আছোঁ, এয়া চাওক, এইবিলাক চব মানে কাটিঙৰ কাৰণে উপযুক্ত হৈ গৈছে। এয়া শিপা ওলাইও আছে। আগত যিহেতু বৰষুণ হ'ব, সেইকাৰণে আপোনালোকে এতিয়া লগাব পাৰিব, লগালে ধুনীয়াকৈ হৈ যাব। আৰু যদি বেছি মানে ৰ'দ দি থাকে, গৰম দি থাকে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, পানী দি দিব ঘাঁহখিনি লগোৱাৰ লগে লগে। আৰু আপোনালোকে বহুতে কৈ আছিল যে দাদা এই ঘাঁহৰ কাটিংখিনি কেনেকৈ লগাম, আপোনালোকে ইফালে চাব পাৰে, মোৰ লগোৱা আছে অলৰেডি। ৰ'দৰ কাৰণে ভালকৈ দেখা পোৱা নাই হয়তো এইখিনি। কিন্তু মোৰ ঘাঁহৰ কাটিংখিনি ইমান বেছি ভাল হোৱা নাই, কাৰণটো হ'ল এনি টাইম ছাগলী গৰু লাগিয়ে আছে, খাই বৈ একদম শেষ কৰি দিছে, সেইকাৰণে ইমানো ভাল হোৱা নাই মানে। তো যিখিনি হৈছে, আগতে মই সাৰ মাৰি দিম, এতিয়া গোবৰ দিছোঁ, গোবৰ দিছোঁ, সেইকাৰণে ঘাঁহখিনি একদম ক'লা ক'লা কিচকিচিয়া হৈ আছে। আগতে মই পানী দিব নালাগে, এতিয়া বৰষুণ হ'ব, মই সাৰ মাৰি দিম, ইউৰিয়া সাৰ যিটো আছে সেইটো। এইখিনিয়ে মোৰ মানে নতুনকৈ লগোৱা যিখিনি ঘাঁহৰ কাটিং আছিল, তো ধুনীয়াকৈ হৈ আছে। তো আপোনালোকে ল'ব পাৰিব ঘাঁহৰ কাটিং, বহুত আছে, এভেইলেবল আছে এতিয়া। যাৰ যিমান লাগে, 500, 1000, 300, 200, কিন্তু 100ৰ তলত দিয়া নহয়, মিনিমাম 100। চব এইবিলাক ঘাঁহৰ কাটিঙৰ কাৰণে উপযুক্ত হৈ গৈছে। এইফালে চাওক, এইখিনি গোটেইখিনি হ'ল মানে আপোনালোকৰ কাৰণে, যিসকলে মানে মোক কৈ আছিলে যে দাদা ঘাঁহৰ কাটিং লাগে, এইখিনি গোটেইখিনি আপোনালোকৰ কাৰণে। আৰু এইফালে যে লগাইছোঁ, এইখিনি আমাৰ ঘৰৰ যিখিনি গৰু আছে, সেইখিনি খুৱাবৰ কাৰণে। কাৰণ এই আগতে যিখিনি পথাৰ আছে, এই পথাৰখিনি গোটেই মানে পানীৰে ভৰপূৰ হৈ যায়। তো এতিয়া আপোনালোকক দেখাই আছোঁ মোৰ ঘৰটো যে অলপ কাম বাকী আছিল, মোৰ ফাৰ্মৰ কাম অলপ বাকী আছিল, ঢালাই কৰিব বাকী আছিলে, সেইখিনি মই আপোনালোকক দেখাই আছোঁ। আৰু মোৰ ডাঙৰ টাৰ্কিখিনি ক'ত লৈ আহিছোঁ, তাৰপিছত কেনেকুৱাকৈ আগত মানে পোৱালিখিনি ব্ৰডিং কৰিম, প্ৰচেছখিনি আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ। এয়া মোৰ ঘাঁহৰ খেতি। আৰু এইকেইদিন যি গৰম পৰি আছে বাপ্পা, আপোনালোকে বৰ্তমান হাঁহৰ পোৱালি নুঠাব, কেইদিনমান পিছত উঠাব। আৰু বৰ্তমান মোৰ তাত হাঁহৰ পোৱালিও নাই, লোকেল মুৰ্গীৰ পোৱালিও নাই। আপোনালোকে যিসকলে কল কৰি আছিলে যে দাদা হাঁহৰ পোৱালি লাগে, লোকেল মুৰ্গীৰ পোৱালি লাগে, তো বৰ্তমান নাই। মোৰ এই ফাৰ্মৰ কামখিনি কমপ্লিট হৈ গৈছে প্ৰায়, আপোনাৰ 15-20 দিন পিছৰ পৰা গোটেইখিনি পোৱালি এভেইলেবল হৈ যাব। কিন্তু বৰ্তমান হাঁহৰ পোৱালিটো নুঠোৱাই ভাল, কাৰণ যেনেকুৱা গৰম পৰি আছে আৰু হাঁহৰ গৰম লাগে বেছি, সেইকাৰণে আপোনালোকে কেইদিনমান পিছৰ পৰা ভিডিঅ'বিলাক পাই থাকিব, মানে যিখিনি পোৱালি মই ব্ৰডিং কৰোঁ। আৰু ইয়াতে আৰু এটা কথা কৈ দিওঁ, যিহেতু আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে মই পোৱালিখিনি বেলেগৰ পৰা আনিহে ব্ৰডিং কৰি তাৰপিছত আপোনালোকক দিওঁ,
কাৰণ মই সঁচা কথা কৈ ভাল পাওঁ। সঁচা কথা যিটো মানে আপোনালোকে যদি বিশ্বাস কৰি মোৰ পৰা পোৱালি ল'ব পাৰিব, আৰু যদি বিশ্বাস নকৰে আৰু কি কৰা, একোতো কৰিব নোৱাৰি, হয় না। তো ব্ৰডিং পোৱালি মই দি থাকোঁ, কিন্তু বৰ্তমান ব্ৰডিং পোৱালিও মই দিয়া বন্ধ কৰি দিছোঁ। কাৰণটো হ'ল দুদিন মাত্ৰ আমাৰ ইয়াতে কাৰেণ্ট নাছিলে। এই দুদিনৰ কাৰণে মানে প্ৰায় মোৰ 70 পিচ লোকেল কুকুৰা পোৱালি মৰিছে। অৰ্ডাৰ আছিলে, দুগৰাকী বাইদেৱে মানে বুকিং কৰি ৰাখিছিলে, অৰ্ডাৰ কৰিছিলে। তেওঁলোকক মানে 250 পোৱালি দিব লগা হৈ আছিলে, কিন্তু 70 পিচ গুচিয়ে গ'ল। এতিয়া 200 আছে মানে, তো মেনেজ কৰি দিব লাগিব মানে। আৰু এজন দাদাই মানে বাক্সা মুছলপুৰৰ পৰা কৈছিলে, কিন্তু দাদাজনক আল্টিমেটলি মই কেঞ্চেল কৰিব লগা হৈছে অৰ্ডাৰটো। কাৰণ মোৰ চিটুৱেশ্যনটো এনেকুৱা হ'ল, মানে কাৰেণ্ট নাথাকে, যিহেতু আমি গাঁৱলীয়া জেগাত থাকোঁ ন, সেইকাৰণে কাৰেণ্টৰ বহুত দিগদাৰ। তো আপোনালোকে বৰ্তমান আৰু পোৱালিখিনিৰ দামো বৰ্তমান একদম পূৰা হাই হৈ আছে। লোকেল পাতিহাঁহ আৰু লোকেল মুৰ্গীৰ পোৱালি বহুত মানে ৰেটটো বাঢ়ি গৈছে, প্ৰায় 45ৰ পৰা 47লৈকে হৈ গৈছে লোকেল কুকুৰা পোৱালি আৰু লোকেল পাতিহাঁহৰ পোৱালি। তো এতিয়া বৰ্তমান আপোনালোকে নুঠোৱাই ভাল মানে পোৱালিখিনি, কাৰণ বহুত গৰম পৰি আছে। তো যেতিয়া মোৰ তাত মানে ষ্টক হৈ যাব, এভেইলেবল হৈ যাব পোৱালিখিনি, তেতিয়া আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবই পাৰিব ইউটিউবত, হয় না। ইফালে লৈ আহা ভিডিঅ'টো হয়তো অলপ লং হৈ আছে, আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। তো এইখিনি মানে ঢালাই কৰিব লগা আছিল, ঢালাই কৰিব বাকী আছিলে, কিন্তু আমি কালি ৰাতি মানে 11টালৈকে এইখিনি কমপ্লিট কৰিছোঁ মানে ঢালাই কৰি। আপোনালোকক মই ক্লিপটো অলপ দেখাই দি আছোঁ, ৰাতি যে আমি কাম কৰিছোঁ, অলপ ক্লিপ মানে দেখাই দি আছোঁ আপোনালোকক। মানে এইখিনি পূৰা ৰাতি 11টালৈকে কাম কৰা হৈছিল। তো ৰাতিয়ে মানে কমপ্লিট কৰি দিছোঁ ঢালাই কৰি। আৰু ইফালে বৰ্তমান এয়া পোৱালিখিনি আছে, এয়া এই পোৱালিখিনিৰ বয়স হৈছে আজি 14 দিন। ইয়াতে মই অলৰেডি ভেকচিন লৈ আহিছোঁ। এয়া পোৱালিখিনিৰ কাৰণে ভেকচিন লৈ আহিছোঁ। 3টা ভেকচিন আছে। এটা ভেকচিন আপোনাৰ 100 পোৱালিক দিব পৰা যায়। মই আগৰ ভিডিঅ'টোত মই দেখাইছোঁৱে যে কেনেকুৱাকৈ ভেকচিন দিব লাগে। ফাৰ্ষ্ট ভেকচিন যিটো ৰাণীক্ষেতৰ ভেকচিন, সেইটোৰ নিচিনাই এইটোও দিব লাগে, মানে চকুত পোৱালিৰ চকুত 1 ফুটাকৈ দিব লাগে। ইয়াতে এটাত পানী থাকে আৰু এটাত মানে মেইন মেডিচিনটো থাকে, দুটা মিক্স কৰি তাৰপিছত পোৱালিৰ চকুত 1 ফুটাকৈ দিব লাগে। তো মই যদি এই ভেকচিনটো কেনেকুৱা দিব লাগে যদি মই দেখাওঁ, তেতিয়াহ'লে ভিডিঅ'টো আৰু বেছি লং হৈ যাব। তো আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, তেতিয়াহ'লে বুজি পাব, ঠিক আছে। আৰু মোৰ ইয়াতে যে টাৰ্কিখিনি আছিলে, ইয়াতে ৰখা হৈছিলে, টাৰ্কিখিনি এতিয়া বৰ্তমান মই ইয়াতে লৈ আহিছোঁ। ইফালে বাৰান্দা আছে, টাৰ্কিখিনি মই বৰ্তমান ইয়াতে লৈ আহিছোঁ। ইয়াতে মানে বহুখিনি জেগা আছে। প্ৰায় ইয়াতে আপোনাৰ 50টা টাৰ্কি আৰামত হৈ যাব, মানে ইয়াতে মেনেজ হৈ যাব, থাকিব পাৰিব 50টা টাৰ্কি। বৰ্তমান মোৰ ইয়াতে 12টা আছে। কেইদিনমান পিছত আৰু আপোনালোকে দেখা পাৰিব, মানে 20-25 দিন পিছত আৰু টাৰ্কি মানে হৈ যাব, ঠিক আছে। যিয়ে নহওক, যদি আপোনালোকৰ মানে ডাঙৰ টাৰ্কি লাগে ল'ব পাৰিব, এভেইলেবল আছে ডাঙৰ টাৰ্কি। মই ভাবোঁ যে আপোনালোকে পোৱালি লোৱাতকৈ ডাঙৰ টাৰ্কি 2টা ল'লেই ভাল হ'ব। কাৰণ পোৱালি ল'ব আপোনালোকে ধৰি লওক 10টা বা 8টা পোৱালি ল'ব, 12টা পোৱালি ল'লে যদি মৰি যায় কিবাকৈ, সেইকাৰণে ডাঙৰ টাৰ্কি ল'লেতো মৰ্টেলিটিও নহয়, আৰু কণী পাৰি আছে টাৰ্কিখিনি, ডাঙৰ টাৰ্কিখিনি হয়তো অলপ দামটো বেছি, কিন্তু আপোনালোকে চিন্তা কৰি চাওক, যদি আপোনালোকে পোৱালি লয়, যদি মৰি যায় পোৱালিখিনি কিবাকৈ, কিন্তু এই ডাঙৰ টাৰ্কিখিনিতো নমৰে ন, আৰু টাৰ্কিৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি। তো বৰ্তমান মোৰ তাত নেপিয়াৰ ঘাঁহৰ কাটিং এভেইলেবল আছে, তাৰপিছত বতা চৰাইৰ পোৱালি এভেইলেবল আছে। যদি আপোনালোকৰ লাগে বতা চৰাইৰ পোৱালি, বহুতে কল কৰি আছিলে বতা চৰাইৰ পোৱালিৰ কাৰণে, বতা চৰাইৰ পোৱালিও পাই যাব, কিন্তু 100ৰ ওপৰত ল'ব লাগিব, 100ৰ তলত দিয়া নহয়। মই বাৰে বাৰে কৈ আছোঁ, বতা চৰাইৰ পোৱালি 100ৰ তলত দিয়া নহয়, 100ৰ ওপৰত যিমান ল'ব পাৰে আপোনালোকে, ঠিক আছে। আৰু বৰ্তমান মোৰ তাত টাৰ্কিৰ পোৱালিও নাই, চিল্কিৰ পোৱালিও নাই, গেনিফলৰ পোৱালিও নাই, লোকেল পাতিহাঁহ, লোকেল মুৰ্গীৰ পোৱালি বৰ্তমান মানে অফ ৰাখিছোঁ, দিয়া হোৱা নাই। ধৰি লওক গোটেইখিনি আপোনালোকে পাই যাব 15ৰ পৰা 20 দিন পিছত আপোনালোকে গোটেইখিনি পোৱালি ছোৱালী পাই যাব। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো এনেই যিহেতু বহুত মানে লং হৈ গৈছে, ভেকচিন কেনেকৈ দিব লাগে সেইটো মই দেখাব নোৱাৰিলোঁ আজিৰ এই ভিডিঅ', তো আপোনালোকে বেয়া নাপাব।
আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে। তো যিহেতু আবেলি হৈ গ'ল, প্ৰায় সন্ধিয়াই হৈছে, হয়তো ভিডিঅ' কোৱালিটিটো ইমান ভাল অহা নাই। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে ভালে থাকিব আৰু মোৰ কাৰণে অলপ আশীৰ্বাদ কৰিব, দোৱা কৰিব। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।